কৃষ্ণ আপোনালোকৰ বাবে আজি এই মহাধন দাসে এটি ভাগৱত পাঠৰ ভিডিঅ' আগবঢ়াবলৈ বুলি আগবাঢ়ি আহিছোঁ। এই ভিডিঅ'টো কৰিবলৈ যাওঁতে ক'ৰবাত ভুল ভ্ৰান্তি হৈ গ'লে আপোনালোকে নিজ কৰুণাৰ জনে ক্ষমা কৰিব, কাৰণ বিভিন্ন সমাজৰ মানুহে এই ভিডিঅ'টো চাব। প্ৰত্যেক সমাজৰে নীতি নিবন্ধ কিছু হ'লেও বেলেগ বেলেগ থাকে। আমাৰ সমাজৰ নিয়মৰ ক্ষেত্ৰত বিশেষ বহলাই ক'বলৈ নাযাওঁ, সামান্য আনুষ্ঠানিকতা পালন কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আপোনালোকে নীতি নিয়মৰ কথাখিনি ইয়াৰ মাজলৈ টানি নানি পাঁচ ভাগি ভাল ধৰণে শুনিব বুলি আশা ৰাখিছোঁ। বলকচোন আমি পাঠভাগি আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম। ভাগৱত মূৰ্তি ভাগ দুটি সুৰত গাবলৈ চেষ্টা কৰিম, যদি ভুল হয় ক্ষমা কৰিব। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভি দেখ পঞ্চম ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে হুৱে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ মুণ্ড, একাদশে ললাট, দ্বাদশে ভৈলা তুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। দ্বিতীয়টো সুৰত গাইছোঁ। কৃষ্ণ প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয়
চতুৰ্থে হুৱে যাৰ নাভি দেশ পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে হুৱে কৰ কমল যুগল কণ্ঠ দশ নৱম দশমে যাৰ মুণ্ড একাদশে ললাট দশে ভৈলা তুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম আজিলৈ প্ৰথম ভিডিঅ' হিচাপে এই দুটি সুৰতে ভাগৱত মূৰ্তি ভাগ আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। আপোনালোকে মৰম যাচিব বুলি আশা ৰাখি পৰৱৰ্তী ভিডিঅ'সমূহ আগবঢ়াই দিম বুলি আশা ৰাখিছোঁ। সেইটো প্ৰথম